সমস্যা হৈছে আমি এতিয়া 175 জন শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত কন্ট্ৰেক্টুৱেল হিচাপে আছো আৰু এই আমি বৰ্তমান 8,000 টকাকৈ মাহিলী ছমাহৰ মূৰে মূৰে পাওঁ আৰু এই ছমাহৰ মূৰে মূৰে পালে আমাৰ যিটো বৰ্তমান সময়ত যিটো আৰ্থিক অৱস্থা, যিটো মুদ্ৰাস্ফীতিৰ সময়ত আমি এই 8,000 টকাৰে আমাৰ নুকুলে। কোনটো চৰকাৰে আপোনালোকক এপইণ্টমেণ্ট দিছিলে আৰু কিহৰ ভিত্তিত দিছিলে আপোনালোকক? আমাক 2015 10 ফেব্ৰুৱাৰী তাৰিখে ভিডিঅ' ৰেকৰ্ড দিলে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰে দিছিলে। টোটেল কেইজন শিক্ষক আছিলে আপোনালোকৰ? আমাৰ তেতিয়া আছিলে 3,300। বাকী পৰ্যায়ক্ৰমে তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল। অসম চৰকাৰৰ অধীনতো তেওঁলোকে ৰেগুলাৰ পালে। গতিকে আমি যোৱা 2023-ত আমাৰ শেষত গৈ 373 জন আছিলো আমি। তাৰে 2023-ত আমাৰ কিছু সংখ্যকক ৰেগুলাৰ কৰিলে, বয়সৰ ভিত্তিত তেওঁলোকক ৰেগুলাৰ কৰিলে। এতিয়া আমি 175 জন থাকি গ'লো। আমি চৰকাৰক দাবী জনাই আছো আমাক ৰেগুলাৰ কৰিব লাগে, যিহেতু আমাৰ কিছু সংখ্যকক বয়সৰ ভিত্তিত তেওঁলোকে ৰেগুলাৰ কৰিলে, গতিকে আমাকো তেনেকুৱাকৈ কৰিব পাৰে। তাৰোপৰি এটা ব্যৱস্থা আছে যে অসম চৰকাৰে তেওঁলোকক অসম চৰকাৰে গোটেই যিবিলাক BTC অসমত যিবিলাক কন্ট্ৰেক্টুৱেল শিক্ষক আছিলে তেওঁলোকক স্পেচিয়েল ড্ৰাইভৰ অধীনত তেওঁলোকক ৰেগুলাৰ কৰিলে। আমি শুনিব পোৱা মতে এতিয়াও 200 পোষ্ট ৰৈ গৈছে স্পেচিয়েল ড্ৰাইভৰ পোষ্ট ক্ৰিয়েট কৰা, অসম চৰকাৰে পোষ্ট ক্ৰিয়েট কৰা। যেহেতু মিত্ৰদলৰ চৰকাৰ এতিয়াৰ চৰকাৰ চলি আছে প্ৰমোদ বড়োৰ নেতৃত্বত, গতিকে তেওঁলোকে তেনেকুৱাকৈ আমাকো যদি স্পেচিয়েল ড্ৰাইভত নি এতিয়াও কৰিব পাৰে, নতুবা তেওঁলোকে যদি SIO হৈ আহিলে দিম বুলি কৈছে, অতি সোনকালে আমাক ডিচেম্বৰৰ ভিতৰত যাতে আমাক এই ৰেগুলাৰাইজ কৰে, সেইটো আমি দাবী জনাইছো। কিয়নো আমাৰ মাজৰ পৰা বহুত শিক্ষক আমি হেৰুৱাব লগা হৈছে। যোৱা 23 নৱেম্বৰ তাৰিখেও আমাৰ শিক্ষক এজনে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। তেওঁৰ নাম হৈছে শক্তি কৃষ্ণ পাল। গতিকে তাৰোপৰি আমাৰ এজন শিক্ষক এতিয়াও কেঞ্চাৰ ৰোগত ভুগি আছে, শামছুল হক কোকৰাঝাৰৰ। গতিকে এনেকুৱাকৈ আমাৰ মাজৰ পৰা এতিয়ালৈকে আমি 5জন শিক্ষকক আমি হেৰুৱাব লগা হৈছে। গতিকে এইবিলাক হৈছে আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে হৈছে। আপোনালোকৰ যি বেতন, সেই বেতনে কিমানকৈ দি আছে? 8,000 টকা। 8,000 টকা এতিয়া আপোনালোকৰ ঘৰ নচলে, কাৰণ আমাক এতিয়া BTCত শিক্ষকৰ বহুত অভাৱ। তদুপৰি আমাৰ শিক্ষকবিলাকক বিভিন্ন কামত খটুৱাই আছে। NRC, মেট্ৰিক ডিউটি, মেট্ৰিকৰ বহি চোৱা, ইলেকশ্যনৰ প্ৰিজাইডিং, এনেকুৱা ডিউটিত খটুৱাই আছে। এতিয়া আমাৰ মাজতে কিছু সংখ্যকক BLO পৰ্যন্ত ডিউটিত খটুৱাই আছে। ডিউটি যদি আমি গোটেইখিনি কৰিব লাগে, আমি দৰমহা কিয় নাপাম? আমি চৰকাৰক দাবী জনাইছো যে তেওঁলোকে আমাক এই যিটো নিয়মীয়াকৰণৰ জৰিয়তে আমাক এই ন্যায্য প্ৰাপ্তি দিয়ে। কথা কওঁ, বৰ্তমান সময়ত আমাৰ BTRৰ যি শিক্ষা ব্যৱস্থা অতি শোচনীয় অৱস্থা হৈ আছে। কিয়নো মই নিজে যিখন বিদ্যালয়ত কাম কৰি আছো, সেই বিদ্যালয়খনতো আপোনাৰ 180 জন আমাৰ ছাত্ৰ ছাত্ৰী আছে। 180 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমি মাত্ৰ 2জন শিক্ষক। নিয়মীয়া শিক্ষক আমাৰ হেড বাইদেউ গৰাকী আছে আৰু লগত মই 6 মহীয়া কন্ট্ৰেক্টুৱেল টিচাৰ হিচাপে কাম কৰি আছো। আমি দুজনে এখন বিদ্যালয় 180 জনীয়া ষ্টুডেণ্টৰ এখন বিদ্যালয় চলাই আছো। সেই তেনেকুৱা দুৰৱস্থাত ভুগি আছে আমাৰ BTRৰ বিদ্যালয়সমূহ। আৰু তাৰোপৰি আমি 8,000 টকাত আমাৰ পৰিয়াল চলোৱাটো অতি কঠিন হৈ পৰিছে, বা আমাৰ যি ল'ৰা ছোৱালীক পঢ়োৱাৰ কথা, আমাৰ পৰিয়াল চলোৱাৰ কথা, আমাৰ বেমাৰ আজাৰ হ'লে মা দেউতাক চোৱাৰ কথা, এইবিলাক আমাৰ 8,000 টকাত নচলা হৈছে। গতিকে আমাৰ এতিয়া BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ এটাই আহ্বান, অতি সোনকালে আমাক যাতে নিয়মীয়া কৰে, আৰু লগতে আমাৰ মাজৰ পৰা 2-এজনকৈ যিহেতুকে শিক্ষক ইতিমধ্যে হেৰাই গৈ আছে, তেখেতসকলেও আৰ্থিক দৈন্যতাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে। কিছুমানে বেমাৰত ভুগিছে, চিকিৎসা কৰিব পৰা নাই পইচাৰ অভাৱত। আন কিছুমানে পইচাৰ অভাৱত তেওঁলোকে ভৰণ পোষণ দিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। গতিকে যাতে এই 175 জন আছো আমি এতিয়া, এখেতসকলক এইখিনিক অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰে, আৰু মানে ডিচেম্বৰৰ ভিতৰত নিয়মীয়াকৰণ কৰিব লাগে, সেইখিনি আমি দাবী জনাইছো। লগ কৰিছো আমাক BTR চৰকাৰে খটুৱাই আছে কামত, কিন্তু আমাক যি প্ৰাপ্য আমাক দিয়া নাই তেখেতসকলে। তাৰ বাবে আমি খুব দুখেৰে আজি BTR চৰকাৰক আমি আহ্বান জনাইছো, তেখেতসকলে আমাৰ প্ৰাপ্যখিনিও যাতে আমাক অতি শীঘ্ৰে আমাৰ মানে দাবীখিনি মানি চলে, আমাক যাতে সেইখিনি কৰি দিয়ে।
চাওক আমি অন্য ৰেগুলাৰ শিক্ষকবিলাকৰ নিচিনাকৈ আমি সমানে কাম কৰোঁ। তেওঁলোকে যিমান সময় ডিউটি কৰে, যিমানটা ক্লাছ কৰে, আমিও সিমানটাকে ক্লাছ কৰোঁ আৰু আমি যৎপৰোনাস্তি আছে ল'ৰা ছোৱালীখিনিক ভালৰ কাৰণে আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। কিন্তু আমাৰো সপোনখিনি, আমাৰো আশাখিনি, আমাকো জীয়াই থাকিবৰ কাৰণে যদি প্ৰমোদ বড়ো ছাৰে যদি আমাক সেইখিনি যদি সহায় কৰিলেহেঁতেন, আমি তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিলোহেঁতেন। এতিয়া আমাৰ স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে আমাৰ ইমান কষ্ট হয়, তেনেকে পৰিয়াল এটা চলাই নিয়াটো অতি কষ্টকৰ। এতিয়া পূজা বিহুৰ বতৰত যেনেকুৱা বাকীবিলাক পৰিয়াল যেনেকুৱা হৈ পৰে, আমাৰ যেন সকলোখিনিতে যেন আমি খালি দুখ কষ্ট, মানসিক এটা বিৰাট এটা যেন ডিপ্ৰেশ্যনত আমি দিনবিলাক কটাই থাকোঁ। কোনো ধৰণৰ মানসিক শান্তি আমাৰ নাই। গতিকে আমি এই ক্ষেত্ৰত আমাৰ যিখিনি এপইণ্টমেণ্ট দিলে ইতিমধ্যে, তেওঁলোকক দেখিলে আমাৰ অন্তৰ ভাঙি যায়। আমি বাটত দেখিলে আমি তেওঁলোকক মাত দিবৰ কাৰণে আমাৰ অন্তৰে কান্দি উঠে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ অন্তৰৰ দুখখিনি যাতে প্ৰমোদ বড়ো ছাৰে বুজি পায় আৰু আমাক যেন তেওঁ অতি শীঘ্ৰে আমাক এপইণ্টমেণ্টখিনি দিয়ে, তাৰ কাৰণে আমি তেওঁৰ ওচৰত অনুৰোধ ৰাখিলোঁ। আৰু ইমান দুৰ্ভগীয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাক আছে, তেওঁলোকে হাজিৰা কৰিবনে, দোকান কৰিবনে, স্কুল কৰিবনে, কি কৰিব? তেওঁলোকৰ পৰিয়ালটো পুহিবৰ কাৰণে অতিকে কষ্ট হৈছে। গতিকে মই অনুৰোধ কৰিছোঁ প্ৰমোদ বড়ো ছাৰক, তেখেতে যেন আমাৰ দুখ কষ্টখিনি বুজি পায়, অনুভৱ কৰে। আৰু আমি বেছি নাই, 175 জন আছোঁ আমি। গতিকে এইখিনি দিলে তেওঁক আমি নথৈ কৃতজ্ঞ হৈ থাকিম। মই অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলত। আৰু যদি আজি চৰকাৰে যদি আমাক এপইণ্টমেণ্ট দিলেহেঁতেন, এতিয়া চাওক আমি যথেষ্টখিনি টিচাৰে আমাৰ বয়স আৰু ধৰক 10 বছৰ, 8 বছৰ, 7 বছৰ এনেকুৱাকৈ আছে, কিছুমানৰতো 5 বছৰ, কিছুমানৰতো 2-3 বছৰ আছে। গতিকে সকলোৰে এটা যদি এইখিনি সময়তো যদি আমি এপইণ্টমেণ্টখিনি পাওঁ, অন্তত আমি আৰ্থিকভাৱে অকণমান সচ্ছল হ'ব পাৰিম। আৰু যাৰ কাৰণে আত্মহত্যাৰ দৰে পথ অৱলম্বন কৰা ব্যক্তিৰ সংখ্যা বা শিক্ষকৰ সংখ্যা হয়তো কমি যাব। আৰু যদি ক্ষতিপূৰণখিনি যদি তেওঁলোকে দিয়ে, এতিয়া আমাৰ কেঞ্চাৰ পেচেণ্ট হৈ পৰি আছে। গতিকে মই এই চেনেলৰ জৰিয়তে অনুৰোধ কৰিম যে তেওঁলোকে যেন অন্তত এটা সহানুভূতিৰে চাই তেওঁলোকৰ পৰিয়ালকেইটাৰ প্ৰতি, আৰু আত্মহত্যা যি কৰিছে তেওঁলোকৰ সেই পৰিয়ালটোক যাতে সহানুভূতিৰে তেওঁ চাই, তাৰ কাৰণে মই অনুৰোধ জনাম। কেইটামান দিনৰ আগতে যিহেতু সকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি তেনে ক্ষেত্ৰত মানে বয়সত সীমাবদ্ধ কৰি পেলাই তেওঁলোকে এপইণ্টমেণ্ট কৰে। আপোনালোক কিয় নিয়মীকৰণ কৰে? তেওঁলোক বয়সৰ এটা নিৰ্ধাৰণ কৰি দিলে, বয়সৰ নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে আমি সেই বয়সৰ কেটেগৰীটোত নপৰিলোঁ। আপোনালোকেতো ইতিমধ্যে নেতৃত্ব পত্ৰ গ্ৰহণ কৰিছে, তেওঁলোকক নিয়মীকৰণ কৰি আৰু এটা প্ৰক্ৰিয়া ৰাখিব লাগিছিলে। নিশ্চয় ৰাখিব লাগিছিল। তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ 2-3 মাহৰ পিছতে আমাক এপইণ্টমেণ্ট দিম বুলি তেওঁলোকে কৈছিলে, আমাক চৰকাৰে কৈছিলে। কিন্তু এই 2-3 মাহ গৈ এতিয়া 2 বছৰ পৰিব। হয়, আমি আশাবাদী। আমি আশা কৰি আমাৰ যেন আমাৰ স্কুলত যাবৰ কাৰণে মই চৰকাৰক কওঁ যে আমি স্কুলত যাওঁ, আমি যেন এটা দুখৰ বোজা লৈ পেলাই স্কুলত যাওঁ, ল'ৰা ছোৱালীকেইটাৰ মৰমতহে যেন আমি ক্লাছখিনি কৰোঁ। তাৰ পৰা আমি ষ্টাফত থাকিব নোৱাৰোঁ। ইমান অন্তৰ আমাৰ দুখেৰে ভৰি পৰে যে সকলো টিচাৰে ইমান, আমাৰ 24 জন আছে আমাৰ গোটেই হেৰিটো, আমাৰ এপইণ্টমেণ্ট গোটেইখিনি। তাৰপিছত তাৰ মাজত মই অকলে আছোঁ সেইখন স্কুলত। মোৰ অন্তৰৰ দুখখিনি ভাবক, মই চাহ নাখাওঁ, কিবা নাখাওঁ, মোৰ মই ষ্টুডেণ্টৰ লগতে থাকোঁ, কাৰণ টিচাৰৰ ষ্টাফটোৰ লগত থাকিলে মোৰ ইমান দুখ লাগে, মানে এনেকুৱা পৰ্যায় হয়। গতিকে মই অনুৰোধ জনাইছোঁ যেন প্ৰমোদ বড়ো ছাৰে আমাক অলপ সহানুভূতিৰে চাওক, আমি চিৰদিন চিৰকৃতজ্ঞ হৈ থাকিম।